অৰ্গেনাইজ কৰা হৈছে PB কলেজ কৰ্তৃপক্ষৰ দ্বাৰা। আৰু এই প্ৰগ্ৰেমটোত মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই অতিশয় আনন্দিত। আৰু মই সেইকাৰণে সমূহ যিখিনি অৰ্গেনাইজাৰ আছে তেওঁলোকলৈ মই শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে আজিৰ এই সভাত উপস্থিত থকা আমাৰ মাননীয় কল্যাণ দাস মহোদয়ক শ্ৰদ্ধা যাচিছোঁ। হাছিব মহম্মদ ইকবাল মহোদয়, তেখেতকো মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত যিখিনি শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে তেওঁলোককো মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইয়াৰ লগতে মোৰ সন্মুখত থকা সমগ্ৰ ছাত্ৰ ছাত্ৰী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুলিয়ে কৈছোঁ, বন্ধু বান্ধৱীও হয়, তেওঁলোকক মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই প্ৰগ্ৰেমটো যথেষ্ট ঐতিহ্যপূৰ্ণ, কাৰণ ইয়াতে হেল্থ চেকআপটো আছে। তাৰ আগতে এই যিখন মিটিং, এই মিটিঙত দুআষাৰ নাৰী স্বাস্থ্য সজাগতাৰ সম্পৰ্কে মোক ক'বৰ বাবে আমন্ত্ৰণ কৰি আহিছে। গতিকে প্ৰথমতে আমি জানিব লাগিব স্বাস্থ্য মানে কি। আমি স্বাস্থ্য এতিয়া ইয়াতে স্পেচিয়েলি নাৰীখিনিক কাৰণে আজি সজাগতা সভা ৰখা গৈছে। তথাপি আমি স্বাস্থ্য সম্পৰ্কে এটা ধাৰণা ল'ব লাগিব। হোৱাট ইজ হেল্থ? এতিয়া স্বাস্থ্য বুলি ক'লে আমি কেৱল যে ধুনীয়া, দেখাত ধুনীয়া বা সবল সুঠাম সেইটোৱে স্বাস্থ্য নহয়। স্বাস্থ্যৰ তিনিটা দিশ আছে। এটা হ'ল শাৰীৰিক মানে ফিজিকেল, এটা হ'ল মেণ্টেল মানসিক, আৰু এটা হ'ল স্পিৰিচুৱেল মানে আধ্যাত্মিক। এই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অৰ ফিজিকেল, মেণ্টেল এণ্ড স্পিৰিচুৱেল, এই তিনিটা দিশত যদি এগৰাকী ব্যক্তি সক্ষম হয় তেতিয়াহে তেখেতক সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায়। আৰু আজিৰ যিটো সজাগতা, এই যিখন সভা আমি যিখন সজাগতা সভাত আহিছোঁ, গতিকে সেই সজাগতা সভাখনত মই বিচাৰিছোঁ যে আপোনালোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক। ইয়াতে মই দুটামান কথা ক'ম, কৈ গুচি যাম, কিন্তু আপোনালোকৰ মনত প্ৰশ্ন থাকিব যে এইটো মই সোধা নহ'ল বা এনেকুৱা কিছুমান প্ৰশ্ন আছিল, সমস্যা থাকে সকলোৰে। গতিকে মই আশা কৰিছোঁ এইটো এটা ইণ্টাৰেক্টিভ ছেশ্যন হোৱাটো উচিত, যে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক ডাইৰেক্টলি পোনপটীয়াকৈ সুধিব পাৰে। আৰু মই যিখিনি মোৰ সম্যক জ্ঞান আছে সেইটোৰে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ জনাম। আৰু আপোনালোকে এতিয়া কিছুমান প্ৰশ্ন ভাবক, কাৰণ এতিয়া মই মানসিক বা যিটো আধ্যাত্মিক দিশ বা আপোনালোকৰ জীৱনৰ উত্তৰণৰ কাৰণে, আপোনালোকৰ জীৱনটো যাতে ভাল হয়, আপোনালোকে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে, উদ্দেশ্যটো কি? আপোনালোকেতো ঘৰতো থাকিব পাৰিলেহেঁতেন, বেলেগ কাম কৰিব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে শিক্ষা গ্ৰহণ কৰিব আহিছে। আপোনালোকৰ তাত ইমান ধুনীয়া ধুনীয়া শ্ৰদ্ধা শিক্ষাগুৰু আছে, এখন কলেজ আছে। গতিকে ইয়াতে যে আহিছে আপোনালোকে উদ্দেশ্য কি? উদ্দেশ্যটো যাতে আপোনালোকৰ জীৱনটো ভাল হয়। আমাৰ প্ৰত্যেকৰে ইয়াত যিকেইগৰাকী ব্যক্তি, যিগৰাকী ছাত্ৰ ছাত্ৰী বহি আছে, সকলোৰে, ইনফেক্ট মোৰ মনৰ ভাইটি জয়দীপ বা আমাৰ এগৰাকী চিষ্টাৰো আহিছে, তেখেত সকলোৰে মনত এটাই আশা থাকে যে আমাৰ জীৱনটো যাতে ভাল হয়। গতিকে জীৱনটো ভাল কেনেকৈ হ'ব সেইটো কাৰণে প্ৰশ্ন কৰিব লাগে। প্ৰত্যেকটো বস্তুতে প্ৰশ্ন কৰিব লাগে যে আমি কিয় জীৱনটো ভাল কৰিব লাগে, জীৱনটো ভাল কৰাৰ কাৰণে আমি কি কৰিব লাগে। আৰু জীৱনটো এটা প্ৰশ্ন, সকলোৱে জানে যে জীৱনটো এটা নুবুজা সাঁথৰ বা এটা প্ৰশ্ন হয় জীৱনটো। আমি ইয়াত কিয় আছোঁ? আমিতো নাথাকিলেও পৃথিৱী চলি থাকিব, বা আমি এদিন যাম তেতিয়াও পৃথিৱী চলি থাকিব, কিন্তু আমি যে ইয়াত আহিছোঁ আমাৰ উদ্দেশ্যটো কি? আৰু তোমালোকে জীৱনটো ভাল কেনেকৈ কৰিবা সেই বিষয়ে কেতিয়াবা প্ৰশ্ন কৰিছানে? যদি কৰা নাই, আজিৰ পৰাই প্ৰশ্ন কৰা আৰম্ভ কৰা। আৰু মই যে কৈছোঁ যে এটা ইণ্টাৰেক্টিভ ছেশ্যন হ'ব লাগে, যে তোমালোকে প্ৰশ্ন ভাবা এতিয়া যে কি প্ৰশ্ন কৰিম মোক, কাৰণ তোমালোকক উত্তৰ লাগে। ইয়াতে তোমালোকে আহিছা, ছাৰহঁতৰ পৰা তোমালোকে শিকিছা, শিকি পেলাই সেই প্ৰশ্নৰ উত্তৰ তোমালোকে বহীত লিখিছা, লিখি এটা ডিগ্ৰী পাবা। পিছত গৈ চাকৰিৰ কাৰণে মাথা মাৰিবা, চাকৰি পালে নাপালে নাই, যদি গভৰ্ণমেণ্ট নহয় প্ৰাইভেট, নহ'লে নিজে কিবা এটা কৰাৰ কাৰণে, বা কেতিয়াবা সেইটোও নহয়। গতিকে মই বিচাৰিছোঁ তোমালোকে এজন প্ৰশ্নকৰ্তা হোৱা।
তোমালোকে প্ৰশ্ন কৰিব শিকা। বহুতে ভাবে যে উত্তৰ দিয়াটোৱে আচল কথা। তোমালোকক যদি শিক্ষাগুৰুৱে প্ৰশ্ন কৰে, কিবা এটা যদি সোধে যে এইটো মানে কি কোনোবাই জানেনে, হাত দাঙি থিয়, কিছুমানে থিয় হয় যে মই ক'ম এইটো, কিন্তু উত্তৰ হোৱাতকৈ তোমালোকে প্ৰশ্ন কৰিব শিকা। মই বিচাৰিছোঁ আজি সভাৰ পৰাই তোমালোকে জীৱনটো যদি ভাল কৰিব লাগে প্ৰশ্ন কৰিব শিকা। আৰু এটা কথা মনত ৰাখিবা, যিদিনাৰ পৰা তোমালোকে শুদ্ধ প্ৰশ্ন কৰিবৰ কাৰণে শিকিবা, সেইদিনাৰ পৰা তোমালোকৰ জীৱনটো সলনি হ'ব। শুদ্ধ প্ৰশ্ন, যে মই কেনেকৈ কি কৰিব পাৰিম, যে এইটো কৰিলে কেনেকুৱা হ'ব, ভাল ভাল দিশত যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক যেতিয়াৰ পৰাই তোমালোকৰ মনত উদ্ৰেক ঘটিব, তেতিয়াৰ পৰাই তোমালোকৰ জীৱনটো সলনি হ'ব। গতিকে মই আজিৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াতে যিখিনি আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে, সকলোকে মই অনুৰোধ জনাইছোঁ, তোমালোকৰ প্ৰশ্ন ভাবা এতিয়া, যে মোক কি প্ৰশ্ন কৰিবা, আৰু মই বিচাৰিছোঁ প্ৰশ্ন কৰা। য়েছ অৰ ন? য়েছ অৰ ন? মই কমকৈ শুনিছোঁ, গতিকে ইণ্টাৰেকশ্যনটো তেনেকৈ য়েছ অৰ ন? য়েছ, ডেটছ লাইক এ গুড এৱাৰনেছ মিটিং। চ' এতিয়া তোমালোকে এতিয়া প্ৰশ্ন ভাবা। এতিয়া মই কৈছোঁ, যিহেতু আজি এটা দিশটো কৈ দিলোঁ যে স্বাস্থ্য মানে কি, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক, এই তিনিটা দিশত যদি আমাৰ উত্তৰণ ঘটে, সেইটোৱে আমাৰ সুস্বাস্থ্য বুলি কোৱা হয়। এতিয়া শাৰীৰিক দিশটোত যেতিয়া আমি ভাবিম, সেইটো দিশত কি কি আহিব? এতিয়া আমাৰ যাতে শৰীৰটো সবল সুঠাম হৈ থাকে, আমাৰ যাতে যিটো এটা ওজন থাকিব লাগে, যে এইটো বয়সত ইমান ওজন থাকিলে ভাল, বা এইটো হাইটত ইমান উচ্চতাত এইখিনি ওজন থাকিলে, সেই ওজনটো মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া ওজন মেইনটেইন কৰিবৰ কাৰণে কি লাগিব? ডায়েট লাগিব। ডায়েটটো যথেষ্ট ভাল হ'ব লাগে, ভাল বস্তু খাব লাগে। আৰু তৃতীয়তে আছে পানী, আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। গতিকে শুদ্ধ খাদ্য আৰু যিখিনি আমি পানী খাওঁ, যাতে শুদ্ধভাৱে যদি খাওঁ, তেনেহ'লে আৰু লগত আছে এক্সাৰচাইজ। গতিকে ডায়েট এণ্ড এক্সাৰচাইজ, এক্সাৰচাইজটো আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, যদিও আমি এক্সট্ৰা এক্সাৰচাইজ নকৰোঁ, কিন্তু আমি দিনটো ঘূৰা ফুৰা কৰিয়ে থাকোঁ, ঘৰত কাম কৰোঁ, স্কুলত বা কলেজত আহিলে তোমালোকে যথেষ্ট ইফালৰ পৰা সিফাল, ওপৰত যোৱা, তলত যোৱা, গতিকে সেইখিনিৰে হৈ যায়। তাৰোপৰি যদি তোমালোকে কিছুমান বস্তু তোমালোকৰ জীৱনত আনি ল'ব পাৰা, লাইক য়োগা, দেন মেডিটেশ্যন, আৰু বাকী যদি তোমালোকে ৰানিং বা জগিং এইবিলাক কৰিব পাৰা, যথেষ্ট ভাল। গতিকে ডায়েট প্লাছ এক্সাৰচাইজ, এই দুটা বস্তুৱে তোমালোকৰ শাৰীৰিক উত্তৰণত সহায় কৰিব। আৰু তাৰোপৰি আধ্যাত্মিক দিশত যাবৰ কাৰণে, যিটো মই অলপ আগতে ক'লোঁ, য়োগা, মেডিটেশ্যন আৰু সৎ চিন্তা বা ভাল চিন্তা। তোমালোকে দিনটো যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভাল চিন্তা কৰি থাকা, তোমালোকৰ উত্তৰণ ঘটিব মানসিকভাৱে আৰু আধ্যাত্মিকভাৱে। এতিয়া ভাল চিন্তা আৰু বেয়া চিন্তা কি? এতিয়া ভাল আমি যিটো চিন্তা কৰোঁ বা বেয়া চিন্তা, সেইটোতো প্ৰশ্ন কৰিব লাগে যে হোৱাট ইজ গুড থট এণ্ড হোৱাট ইজ বেড থট। ভাল চিন্তা কি? সেইটো এটা চিন্তা, ভাল চিন্তাটো এনেকুৱা যিটো চিন্তাই তোমাক ওপৰলৈ লৈ যাব। আৰু তাৰ লগতে যদি পাৰা আনৰো ভালৰ কাৰণে যদি কিবা কৰিব পাৰিছা, এটলিষ্ট তোমাৰ কাৰ্যৰ দ্বাৰাই বা তোমাৰ চিন্তাৰ দ্বাৰাই যাতে আনৰ একো অপকাৰ নহয়, সেইটোৱে ভাল চিন্তা। এতিয়া আমাৰ জীৱনত চলিবৰ কাৰণে পইচা লাগে, আমি কাম কৰিব লাগে, গতিকে তাত ভাল চিন্তা থাকিব। এজন ইয়াতে যিখিনি প্ৰফেচাৰ আছে বা মই এজ এ প্ৰফেশ্যনেল, মই আৰ্ণ কৰোঁ, মই বা এখেতসকলে আৰ্ণ কৰে তোমালোকক শিক্ষা দি, মই আৰ্ণ কৰোঁ ৰোগীক শুশ্ৰূষা কৰি। গতিকে আমি আৰ্ণ কৰি আছোঁ, কিন্তু অন্য কিছুমানে আৰ্ণ কৰি আছে, চুৰ কৰিছে, ডকাইতি কৰিছে। গতিকে তেওঁলোকে আৰ্ণ কৰিছে, তেওঁলোকৰ জীৱন চলাইছে, আমিও আৰ্ণ কৰিছোঁ, আমিও আমাৰ জীৱন চলাইছোঁ। কিন্তু ডিফাৰেঞ্চটো ক'ত আছে? আমি যিটো কাম কৰিছোঁ, সেই কৰ্মৰ দ্বাৰা আমাৰ নিজৰটো ভাল হৈছে, বেলেগৰো ভাল হৈছে, আৰু এটলিষ্ট কাৰো অপকাৰ হোৱা নাই। কিন্তু যোনে চুৰ বা ডকাইতি কৰিছে, তেওঁলোকে নিজে চলি আছে, কিন্তু তেওঁলোকৰ দ্বাৰা আনৰ অপকাৰ হৈছে। গতিকে ভাল বা বেয়া থট বা ভাল বা বেয়া চিন্তা, সেইটো তোমালোকে যদি প্ৰশ্ন কৰা হোৱাট ইজ গুড থট, হোৱাট ইজ বেড থট, সেই প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে উলিয়াবলৈ সক্ষম হবে যদি আজিৰ পৰা তোমালোকে প্ৰশ্ন সোধা আৰম্ভ কৰা নিজেই নিজকে। যদি প্ৰশ্নৰ উত্তৰ লোৱা, আজিকালি 5G যুগ হয়, তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ যদি লাগে, তোমালোকে ইউটিউব চাব পাৰা, ফেচবুক, হোৱাটছআপ, চবতে। এতিয়া হোৱাটছআপ বা ইনষ্টাগ্ৰাম বা ফেচবুকত তোমালোকে ৰিলছ চাই থকাতকৈ তোমালোকে যদি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি থাকা, তেতিয়াহ'লে ভৱিষ্যত জীৱনত তোমালোকে যথেষ্ট আগবাঢ়ি যাব পাৰিবা। গতিকে ৰিলছ বা যিখিনি ইনষ্টা বা ফেচবুকত যিখিনি ৰিলছ তোমালোকে চোৱা,
এণ্টাৰটেইনমেণ্টৰ কাৰণে, গুড এণ্টাৰটেইনমেণ্টৰ কাৰণে তোমালোকে চাব পাৰা, কিন্তু এনি টাইম তাত নহয়। এটা নিৰ্দিষ্ট সময়ত তোমালোকে চালা, এণ্টাৰটেইন হ'লে, কিন্তু শুদ্ধ বস্তু চাবা যিটো তোমালোকক আগুৱাই লৈ যায়, হাঁহিৰ খোৰাক যোগায়, মানসিকভাৱে বিকাশ কৰায়। আৰু বাকী সময়খিনি তোমালোকৰ যিখিনি প্ৰশ্ন থাকে যে এইটো কিয় হ'ল, এতিয়া মোক আনিছে, মই হয়তো আধা ঘণ্টাৰ কাৰণে ইয়াত কৈ যাম, তাৰ পিছতো তোমালোকৰ প্ৰশ্ন আহিব স্বাস্থ্য সম্পৰ্কে, অহাকালি আহিব, তাৰ পিছদিনা আহিব, সেইবিলাক ক'ত পায়, সেইবিলাক তাতেই পাবা। গতিকে তোমালোকে আজিৰ পৰা নিজকে প্ৰস্তুত কৰা যাতে তোমালোকে শুদ্ধ প্ৰশ্ন কৰা, সদায় প্ৰশ্ন কৰা নিজকে। এতিয়া মই বিচাৰিছোঁ তোমালোকে প্ৰত্যেকে প্ৰশ্ন নিজৰ মনত ভাবা আৰু মোক কৰিবা, আৰু মই তাৰ পৰাই গম পাম তোমালোকে আজি মোৰ যিখিনি অহাৰ সাৰ্থকতা, যে মই আহিছোঁ তোমালোকক কিছু কথা ক'বৰ কাৰণে, সেইটো সাৰ্থক হোৱা বুলি ভাবিম যদি তোমালোকৰ ফালৰ পৰা প্ৰশ্ন আহে স্বাস্থ্য সম্পৰ্কে, যে এইটো কেনেকৈ কৰিব লাগে। তোমালোকে হয়তো কিছুমানে এতিয়া সমস্যাত ভুগি আছা, গতিকে সেই সমস্যাবিলাকৰ বিষয়ে মোক ক'বা, মই তোমালোকক প্ৰশ্নৰ উত্তৰ দিম। এতিয়া শাৰীৰিক, মানসিক তথা আধ্যাত্মিক এই তিনিওটা দিশত যদি তোমালোকে সুস্থ থাকা, তেনেহ'লে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায়। এতিয়া শাৰীৰিক আৰু মানসিকটো ক'লোঁ, য'ত শুদ্ধ চিন্তা কৰিব লাগে কৰ্মটো কৰাৰ আগতে, আৰু আধ্যাত্মিক, আধ্যাত্মিক মানে ঈশ্বৰ চিন্তাই নহয়, আধ্যাত্মিকতা মানে হ'ল নিজক বিচাৰি চোৱা, আধ্যাত্মিকতা মানে নিজৰ আত্মাৰ বিষয়ে জ্ঞান লাভ কৰা। আৰু পৃথিৱীত বহুত কম মানুহ আছে যিবিলাকে এই পৃথিৱীখন সলনি কৰিছিল আধ্যাত্মিক দিশত। এইটো বুদ্ধাৰ পৰা গৌতম বুদ্ধ আছিল, মহাবীৰ আছিল, জেছাছ খ্ৰাইষ্ট আছিল, হজৰত মহম্মদ আছিল, তাৰপিছত কবিৰ আহিছিল, শংকৰাচাৰ্য আছিল, শংকৰদেৱ আছিল। তো এই সকলোবোৰে আধ্যাত্মিক দিশত বহুত দূৰলৈ তেওঁলোকে গৈছিল আৰু তেওঁলোকে সমাজখনক এটা বান্ধোনেৰে বান্ধিব পাৰিছিল। গতিকে আধ্যাত্মিক দিশটো ঠিক কৰিবৰ কাৰণে তোমালোকে মেডিটেশ্যন কৰিব লাগিব, নিজক জানিবৰ কাৰণে প্ৰশ্ন কৰিব লাগিব যে আমি ইয়াত কিয় আহিছোঁ, আমাৰতো উদ্দেশ্য আছে। এতিয়া তোমালোকৰ এই প্ৰশ্নটো উদ্ৰেক হৈছেনে নাই কেতিয়াবা, যে আমি আহিছোঁ, জন্ম হৈছোঁ, এতিয়া তোমালোকে পঢ়ি আছা, ময়ো এসময়ত পঢ়ি আছিলোঁ বা আজিও পঢ়ি আছোঁ, তাৰপিছত গৈ এদিন চাকৰি কৰিম, বুঢ়া হ'ম, এদিন মৃত্যু হ'ব, সেইটো অৱধাৰিত। সেই প্ৰশ্নটো আহিছিলে যে আমি এদিন আমাৰ মৃত্যু হ'ব, এইটো এটা ষ্টেজ তোমালোকে পঢ়ি আছা। আৰু পৃথিৱীত দুটা বস্তু আছে, সৃষ্টি হয় ধ্বংসৰ বাবে আৰু ধ্বংস হয় সৃষ্টিৰ বাবে। এইটো এটা চাইকেল হয়, যে আমাৰ সৃষ্টি হৈছে, আমি এদিন নোহোৱা হ'ম, তাৰপিছত পুনৰ সৃষ্টি হ'ব আকৌ নোহোৱা হ'বৰ কাৰণে। গতিকে আমি যিখিনি অকণমান সময়, যিখিনি সময় আমি এই পৃথিৱীত আছোঁ, সেই সময়খিনি যাতে আমি সৎ ব্যৱহাৰ কৰোঁ। গতিকে এই প্ৰশ্নটোৰ যেতিয়াই উদ্ৰেক হ'ব, তেতিয়াই তোমালোকে স্পিৰিচুৱেল দিশতো তোমালোকে আগবাঢ়ি যাবা। আৰু যেতিয়া তোমালোকৰ এই দিশটো উন্মোচন হ'ব যে আমি ইয়াত কিয় আহিছোঁ, আমি অকণমান সময়ৰ কাৰণে আহিছোঁ, এই সময়খিনি আমি কি হিচাপে খৰচ কৰিম, আমি ভালত খৰচ কৰিম নে বেয়াত খৰচ কৰিম, সেইটো তোমালোকৰ চইচ। যদি ভালত খৰচ কৰোঁ, পিছত আমি শান্তিৰে বিদায় মাগিব পাৰিম, যিহেতু আমি বিদায় মাগিবই লাগিব এদিন। গতিকে এই তোমালোকে ধুনীয়া সময় এটা পাইছা, যে এতিয়া তোমালোকে উঠি অহা ল'ৰা ছোৱালী, তোমালোকে ভৱিষ্যত এই পৃথিৱী, এই দেশ, এই অসমী আই মাতৃ, এই ধুবুৰীৰ কাৰণে তোমালোকে কাম কৰিব লাগিব ভৱিষ্যতে। গতিকে সেইকাৰণে তোমালোকক প্ৰস্তুত কৰিবৰ কাৰণে অহৰ্নিশে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে চেষ্টা কৰি আহিছে। গতিকে তোমালোকে আশাত যাতে চেঁচা পানী নাঢালা, ভৱিষ্যত জীৱনত যাতে তোমালোকে এনেকুৱা কিছুমান কাম কৰি দেখুওৱা, য'ত এই শিক্ষাগুৰুসকলৰ, এই ধুবুৰীৰ প্ৰতিজন নাগৰিক, তোমালোকৰ মা দেউতা সকলোৰে যাতে মূৰটো ওখ কৰি থাকিব পাৰে, ডিঙিখন, বুকুখন যাতে ফুলাই হ'ব পাৰে, হয় এইকেইজন মোৰ ল'ৰা ছোৱালী। আৰু তাতে তোমালোকে সফলতাটো সেয়াটো পাবা। তোমালোকে এতিয়া ভাবিব ছাকচেছ, হোৱাট ইজ ছাকচেছ, তোমালোকে পঢ়ি আছা ভৱিষ্যত জীৱনত সফল হ'বৰ কাৰণে। এতিয়া সফলতা কি, সেই প্ৰশ্নটো যদি নকৰা, তোমালোকে কোন দিশত যাবা? এতিয়া তোমালোকক ধৰক সফলতা লাগে, তোমালোকক জীৱনত কিবা এটা লাগে। ছাপ'জ তোমালোকৰ মাজত কিছুমানে এতিয়া ডিগ্ৰী পাছ কৰিবা, কৰাৰ পিছত তোমালোকে হয়তো কিছুমানে UPSC বা APSC প্ৰশাসনিক বিষয়া হোৱাৰো সপোন দেখিছা, কিছুমানে ক'ৰবাত বেংকৰ চাকৰি কৰিব, তেনেকুৱা ডিফাৰেণ্ট এইম আছে। গতিকে তোমালোকক যদি ধৰ ছাপ'জ APSC লাগে, যে আমি অসমৰ প্ৰশাসনিক যিটো পৰীক্ষা হয় তাত দি পেলাই মই ADC, DC বা ভৱিষ্যতে APS কৰি মই DSP বা তেনেকুৱা ধৰণৰ চাকৰি কৰিম, চক্ৰ বিষয়া হ'ব পাৰা। গতিকে এই যিবিলাক চিন্তাধাৰা তোমাৰ তাত আছে, যে তোমালোকে গৈ পেলাই ভৱিষ্যতে এইটো কৰিবা, তোমালোকৰ মাজত আছেনে? সপোন আছেনে নাই? আছেনে নাই? ইয়েছ অৰ ন? গতিকে যদি সপোন আছে,
সেই সপোনৰ বিষয়ে প্ৰশ্ন কৰিব লাগিব। সাপোজ এতিয়া তোমালোকে ভাবিলে যে অহাকালি তোমালোকে গুৱাহাটী যাবা, তো গুৱাহাটী যোৱাৰ কাৰণে দুটা কথা থাকিব, তোমালোকে গুৱাহাটী যাবা আৰু কিয় যাবা। এইটো তোমালোকে ৰিজাইছো যে তোমালোকে এজন প্ৰশাসনিক বিষয়া হবা, কিয় হবা। গুৱাহাটীটো হ'ল তোমালোকে প্ৰশাসনিক বিষয়া হবা, আৰু গুৱাহাটী কিয় যাবা সেইটো হ'ল তোমালোকে কিয় প্ৰশাসনিক বিষয়া হবা। তাত দুটা কথা